কংগ্ৰেছ দলটো এটা সাগৰ, এই সাগৰৰ পৰাই এই নেতৃত্ব জন্ম লৈছে। এই কংগ্ৰেছ দলৰ চিম্বল আৰু কংগ্ৰেছ দলৰ সংগঠনৰ ভেটি শক্তিশালী হোৱাৰ কাৰণে এইসকলে বিধায়ক হৈছে। এনেকুৱা ধৰণে যদি বিজেপিৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছক লঠিয়াই বিজেপিলৈ কংগ্ৰেছীৰ সুত বৈ থাকে, তেন্তে সঁচাকৈয়ে সাগৰ হৈ থাকিবনে কংগ্ৰেছ দলটো? গৌৰৱ গগৈয়ে কোৱাৰ দৰে লাহে লাহে সাগৰৰ পৰা নদীৰ পৰা পুখুৰীলৈহে কংগ্ৰেছ দলটো ধাৱমান হৈছে বুলিও চৰ্চা চলিছে সচেতন মহলত। কিয় এনে হৈছে? মুখ্যমন্ত্ৰীক কোনোবাই অংগবস্ত্ৰ পিন্ধাইছে আৰু তেওঁ কোৱা মতে ব্যক্তিগত কিছু সমস্যা অৱগত কৰিবলৈহে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে আৰু আলি আই লিগাঙৰ বাবেই মিচিঙৰ অংগবস্ত্ৰৰে সম্ভাষণ জনাইছিল। এটা কথা ঠিক যে এগৰাকী মুখ্যমন্ত্ৰী ৰাজ্যখনৰ মুখ্যমন্ত্ৰী, তেওঁক বিধায়কেই হওক বা যিকোনো নাগৰিকে ব্যক্তিগতভাৱে সাক্ষাৎ কৰিব পাৰে কিছুমান নীতি নিয়মৰ মাজেৰে, বা গামোচা বা অংগবস্ত্ৰৰে সম্ভাষণ জনাব পাৰে, যিটো বিধায়ক হিচাপে অখিল গগৈৰ ক্ষেত্ৰত দেখা যায়। সেইটো স্পষ্ট হৈ পৰে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে কালিলৈকে কংগ্ৰেছত থাকি মুখ্যমন্ত্ৰীক আটাইতকৈ দুৰ্নীতিগ্ৰস্ত বুলি আখ্যা দি আজি আকৌ তেওঁৰে মানুহ বা দাদা ব্ৰিগেডৰে মানুহ আছিলোঁ বুলি কংগ্ৰেছত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সমৰ্থন কৰি যাম বুলি কোৱাটো বাৰু গ্ৰহণযোগ্য নহয় বা যুক্তিসংগতও নহয়। কিন্তু মুখ্যমন্ত্ৰীক অংগবস্ত্ৰ পিন্ধালে বুলি কোনো ধৰণৰ কাৰণ জানিবলৈ নিবিচাৰাকৈ বা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সাক্ষাৎ বা অংগবস্ত্ৰ পিন্ধোৱাৰ কাৰণ জনোৱাৰ পাছতো গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ বা বহিষ্কাৰ কৰাক লৈ এতিয়া তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে দাদু তায়ে। এগৰাকী জিলা সভাপতিক অপসাৰণ কৰি ভূপেন বৰাই যদি কংগ্ৰেছ দলটো উদ্ধাৰ কৰিব পাৰে, তেতিয়াহ'লে ভূপেন বৰাৰ এই নিৰ্দেশ পালন কৰিবলৈ তেওঁ হাজাৰবাৰ প্ৰস্তুত বুলি মন্তব্য কৰে দাদু তায়ে। আনকি গৌৰৱ গগৈয়ে এই ক্ষেত্ৰত নিৰপেক্ষ স্থিতি নোলোৱাৰ অভিযোগ তোলাৰ লগতে দাদু তাইক ৰক্ষণাবেক্ষণ নিদিয়াৰহে অভিযোগ তোলে তেওঁ। সংবাদমেলত তেওঁ এই সন্দৰ্ভত কি ক'লে আমি এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে, আমি শুনাই লৈছোঁ। মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া, আপুনি যদি গোলাঘাট জিলাৰ সভাপতি দাদু তাইৰ দৰে এগৰাকী কৰ্মীক যদি বহিষ্কাৰ কৰি কংগ্ৰেছ দলটোক উদ্ধাৰ কৰিব পাৰে, তেতিয়াহ'লে মই আপোনাৰ এই নিৰ্দেশ মই পালন কৰিবৰ কাৰণে হাজাৰবাৰ প্ৰস্তুত আছোঁ। কিন্তু এটা প্ৰশ্ন হ'ল, মোক যিদৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এখন ফটো ভাইৰেল কৰাৰ কাৰণে মোক আজি দলৰ দায়িত্বৰ পৰা অপসাৰণ কৰিছে, মোৰ লগতো এনেকুৱা বহুত ফটো আছে। আৰু এটা বিস্ফোৰক দিশ তেওঁ উল্লেখ কৰে, ভূপেন বৰাৰ পৰা তেওঁ কেইটামান উত্তৰ বিচাৰিব কাইলৈ ৰাজীৱ ভৱনত বিচাৰিব এই উত্তৰ। যিদৰে এখন ফটো ভাইৰেল হোৱাৰ বাবে দাদু তাইক দায়িত্বৰ পৰা অপসাৰণ কৰিলে, দাদু তাইৰ হাততো তেনেকুৱা বহুত ফটো আছে বুলি তেওঁ সংবাদমেলত দাবী কৰে। কাইলৈ তেওঁ ৰাজীৱ ভৱনত সাক্ষাৎ কৰিব ভূপেন বৰাক আৰু ন্যায় নোপোৱা পৰ্যন্ত অন্নখনতো বহিব ৰাজীৱ ভৱনৰ সন্মুখত। এখন এখনকৈ বিস্ফোৰক ফটো সংবাদ মাধ্যমক দিব। তেওঁলোককো ভূপেন বৰাই দলৰ পদবীৰ পৰা অপসাৰণ কৰিব লাগিব। যি সময়ত ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ত দলৰ কেইবাজনো বিধায়কে ক্ৰছ ভোট দিলে, উপৰাষ্ট্ৰপতি নিৰ্বাচনত এগৰাকী সাংসদ অনুপস্থিত আছিল। ভূপেন বৰাৰ হাতত সেইসকল গাদ্দাৰ বিধায়কৰ লিষ্ট থকা বুলি অসমৰ সংবাদ মাধ্যমত ওলোৱাৰ পিছত সেইসকলৰ ক্ষেত্ৰত ভূপেন বৰাই কি ব্যৱস্থা গ্ৰহণ কৰিলে তাৰ উত্তৰ তেওঁৰ পৰা বিচাৰিব দাদু তায়ে। তেওঁ এই সন্দৰ্ভত এক মন্তব্য আছে, আমি শুনাই লৈছোঁ। কিন্তু এটা প্ৰশ্ন হ'ল, মোক যিদৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এখন ফটো ভাইৰেল কৰাৰ কাৰণে মোক আজি দলৰ দায়িত্বৰ পৰা অপসাৰণ কৰিছে, মোৰ লগতো এনেকুৱা বহুত ফটো আছে। অহাকাইলৈ মই আপোনাক লগ কৰিবলৈ ৰাজীৱ ভৱনত গৈ আছোঁ। এখন এখনকৈ ফটো মই সংবাদ মাধ্যমক দিম। সেইসকল ব্যক্তি নেতাকো কিন্তু আপুনি দলৰ পৰা তেওঁলোকৰ দলীয় পদবীৰ পৰা দায়িত্বৰ পৰা আপুনি অপসাৰণ কৰিব লাগিব। কাৰণ কংগ্ৰেছ দলটো কোনো এজন ব্যক্তিৰ, আপোনাৰ কোনোবা এগৰাকী সাংসদৰ, কোনোবা ডেপুটি লিডাৰ কাৰো পৈতৃক সম্পত্তি নহয়। আমাৰ দৰে কংগ্ৰেছ কৰ্মীসকলে যিসকলে বিভিন্ন ঘাত প্ৰতিঘাত কৰাৰ পাছত আমি যিসকলে কংগ্ৰেছ কৰি আছোঁ, দলৰ মজিয়াত যেতিয়া আমি অন্যায় দেখিছোঁ, দলৰ মজিয়াত যেতিয়া আমি সুবিচাৰ কৰিছোঁ, তেতিয়া কিন্তু আপুনি পদক্ষেপ গ্ৰহণ কৰা নাই। যি সময়ত ৰাজ্যসভাৰ নিৰ্বাচনত দলৰ কেইবাজনো বিধায়কে ক্ৰছ ভোট কৰিলে, উপৰাষ্ট্ৰপতি নিৰ্বাচনত এগৰাকী সাংসদ অনুপস্থিত আছিল, কেইবাজনো বিধায়কে ক্ৰছ ভোট কৰাৰ পাছত আপোনাৰ হাতত সেইসকল গাদ্দাৰ বিধায়কৰ লিষ্ট থকা বুলি অসমৰ সংবাদ মাধ্যমক কোৱাৰ পাছতো আজিলৈকে তেখেতৰ ওপৰত আপুনি কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ উত্তৰ কিন্তু মোক দিব লাগিব। এই ক্ষোভখিনি অকল মোৰ কাৰণে নহয়,
মই যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ কৰাৰ কাৰণে যদি মই দায়ী, তেতিয়াহ'লে যিসকলে ৰাতি অকলে অকলে গৈ লগ কৰে, আমাৰ হাততো তথ্য আছে, যিসকল ডাঙৰ ডাঙৰ নেতা, ডাঙৰ ডাঙৰ বিধায়ক, যিসকল ডাঙৰ ডাঙৰ পদবীত আছে, যিসকলে মনে মনে গোপনে কথা পাতে, সেইসকলৰ তথ্যটো কিন্তু কাইলৈ গুৱাহাটীত গৈ ৰাজহুৱাকে ফাদিল কৰিম। তেতিয়া আপুনি কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ উত্তৰ দিব লাগিব। আনকি কালিৰ দিনটোলৈকে ছাঁটোৰ দৰে সাংসদ গৌৰৱ গগৈৰ সৈতে লাগি থকা, সমষ্টি পৰিদৰ্শনৰ সময়ত বা দলীয় কাম কাজত কাষে কাষে ঘূৰি থকা গৌৰৱ গগৈকো চোকা সমালোচনা কৰে দাদুতায়ে। গৌৰৱ গগৈৰ গাত পিতৃৰ প্ৰয়াত তৰুণ গগৈৰ তেজ নাই বা তেওঁৰ গাত আহোমৰ তেজ নাই। তাৰ বিপৰীতে গৌৰৱ গগৈৰ দেহত ৰকিবুল হুছেইনৰ তেজ অংকুৰিত হৈছে বা মিয়া তেজ সঞ্চাৰিত হৈছে বুলিও গৌৰৱ গগৈক চৰম আক্ৰমণ দাদুতায়ে। আৰু কেইবাজনো লাইনত আছে বুলি জানো, আৰু বহুতে ভিতৰি ভিতৰি অংক কৰি আছে। তেখেতসকলৰ ওপৰত আপোনালোকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আপোনালোকৰ সাহস নাই, কিন্তু সাধাৰণ জিলা সভাপতিক দায়িত্বৰ পৰা অপসাৰণ কৰিবৰ কাৰণে আপোনালোকৰ সাহস আছে। আমি কি আপোনাক কাজিৰঙা সমষ্টি বা যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে বিচৰাটো আমাৰ অপৰাধ নেকি? যিটো সমষ্টিত যোৱা 2014 মোদীৰ চুনামীৰ সময়ত বিজেপিৰ প্ৰবল ঢৌৰ মাজতো কিন্তু কাজিৰঙাৰ সমষ্টি কলিয়াবৰ লোকসভা সমষ্টি ৰাইজে আপোনাক দুবাৰকৈ জিকাই পঠাইছিল। আপুনি কোনজন জিলা সভাপতি, কোনজন ব্লক সভাপতি, কোনজন দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ লগত আলোচনা কৰি আজি নগাঁৱলৈ আজি গুচি যাবলৈ লৈছে? তাৰ উত্তৰ আমি কেনেকৈ কংগ্ৰেছ দলৰ কৰ্মীসকলক ক'ম, মোৰ জিলাৰ কৰ্মীসকলক ক'ম? আপুনি আজিলৈকে কওকচোন, আজি কোনোবা আপুনি মোৰ লগত জিলা সভাপতি হিচাপে আলোচনা কৰিছিল নেকি? আপোনাকতো যোৰহাটৰ ৰাইজেও বিচাৰি আছে, কিয় স্পষ্টকৈ আজিও ক'ব নোৱাৰে যে নহয় মই জিকিলেও হাৰিলেও কাজিৰঙাত প্ৰতিদ্বন্দ্বিতা কৰিম? আপুনি যদি এৰি থৈ গুচি যাব পাৰে কংগ্ৰেছ দলটো, আমাক যদি এৰি থৈ আপুনি নগাঁৱলৈ পলাই যাব পাৰে, ৰকিবুল হুছেইনৰ লুমিতালত যদি সোমাব পাৰে, তেতিয়াহ'লে আপোনাৰ গাত তৰুণ গগৈৰ তেজ নাই, আপোনাৰ গাত আহোমৰ তেজ নাই, আপোনাৰ দেহত ৰকিবুল হুছেইনৰ তেজ অংকুৰিত হৈছে, মিয়াৰ তেজ সঞ্চাৰিত হৈছে। অসমৰ ৰাইজে, উজনি অসমৰ ৰাইজে কিন্তু আপোনাক ভৱিষ্যতৰ ৰাজনীতিত ক্ষমা নকৰে, এইটো স্পষ্ট কথা। কিয় এনে দশা হৈছে প্ৰদেশ কংগ্ৰেছত? নেতৃত্বকেন্দ্ৰিক সংঘাতৰ চৰম পৰিণতি এইবিলাক নহয়নে? কালি যদি অংকিতা বিস্মিতা, কাইলৈ আকৌ কমলাক্ষ বসন্ত, দেৱব্ৰত শইকীয়া, ভূপেন বৰা বিজেপিলৈ আহিলেও অস্বাভাৱিক কথা একো নহয় বুলি ঘোষণা কৰাৰ সাহস পালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিয় এই মন্তব্যৰ কৰিবলৈ তেওঁ সুযোগ পালে? নিশ্চয়কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জ্ঞাত হয় কংগ্ৰেছৰ ভিতৰৰ যি আভ্যন্তৰীণ সংঘাত, সেই সংঘাতৰ বিষয়ে। তেনে পৰিপ্ৰেক্ষিতত অসম কংগ্ৰেছ হিমন্তমুক্ত হ'বলৈ গৈ আছে বুলি ভূপেন বৰাই ডাংকোপ মাৰিলেও যে অসমত বিৰোধী হিচাপে কংগ্ৰেছ এফালৰ পৰা শূন্য হ'বলৈ গৈ আছে, সেয়া ধুৰুপ। তৃণমূল পৰ্যায়ৰ কৰ্মী আৰু নেতাৰ প্ৰতি ৰাজ্যিক বা কেন্দ্ৰীয় পৰ্যায়ৰ উচ্চস্তৰীয় নেতৃত্বই তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ দীৰ্ঘদিনীয়া। সেয়া লাগিলে সাংসদ গৌৰৱ গগৈয়ে হওক, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই হওক, জিতেন্দ্ৰ সিঙেই হওক, ৰকিবুল হুছেইনেই হওক বা প্ৰদ্যুৎ বৰদলৈয়ে হওক বা দেৱব্ৰত শইকীয়াই হওক। কিন্তু দলৰ তৃণমূল পৰ্যায়ৰ দুখ মৰ্মবেদনা বুজাৰ সলনি নেতৃত্বকেন্দ্ৰিক যুঁজখন কিন্তু ভালকৈয়ে যুঁজি আছে। ভূপেনপন্থী, গৌৰৱপন্থী, বৰদলৈপন্থী, ৰকিবুলপন্থী, দেৱব্ৰত শইকীয়াপন্থী, সকলোৱে পৃথকে পৃথকে এখন যুঁজ কিন্তু ভালকৈ লাগি আছে। বিৰোধী ৰাজনীতিটো নেতাৰ মাজতেই সীমাবদ্ধ, সেয়া তৃণমূল পৰ্যায়ত তিলমানো স্পৰ্শ কৰিব পৰা নাই। নিৰ্বাচনী বতাহ ছাতিও কিন্তু বলিব লাগিছিল কংগ্ৰেছৰ তৃণমূল পৰ্যায়তহে। কিন্তু কোনে টিকট পাব নাপাব, কোনে ক'ত খেলিব, নিজে নিজে ঠিক কৰাত এতিয়া ব্যস্ত নেতাসকল। আৰু আনফালে খোৱা কামোৰাৰ পৰিণতি, কোনোবাই দল এৰি গেৰুৱা শিবিৰলৈ ঢপলিয়াইছে, কোনোৱে ঘৰ শত্ৰু বিভীষণৰ দৰে কংগ্ৰেছত থাকিয়েই মুখ্যমন্ত্ৰীৰ লগতে বিজেপি চৰকাৰখনক সমৰ্থন কৰি যাম বুলি কৈছে। মুঠৰ ওপৰত এনেধৰণৰ অচলা অৱস্থাৰ কাৰণ বহুকেইটা আছে। উচ্চ স্তৰৰ নেতাৰ মাজত মই বৰ মনোভাৱ, গৌৰৱী অহংকাৰী মনোভাৱ এটা লৈ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ অভাৱ অভিযোগ গুৰুত্বহীন কৰা, ক্ষমতাৰ এককেন্দ্ৰিক ৰাজনীতিৰ বিপৰীতে বিকেন্দ্ৰীকৰণ বিচৰা নাই কংগ্ৰেছে নিজৰ দলৰ মাজত। নেতাৰ মাজত অমুক ফৈদ তমুক ফৈদ যিটো স্পষ্ট হৈ পৰে সন্মুখৰ পৰা তেওঁলোকৰ মন্তব্যৰ পৰা। বৈঠকত আলোচনা হোৱা বিষয়ৰ গোপনীয়তাৰ অভাৱ, নেতৃত্বহীনতা যেনেকৈ বঠাহীন নাৱৰ দৰে টুলুং ভুটুং, তেনে অৱস্থাই হৈছে এতিয়া কংগ্ৰেছৰ। এই ডুবন্ত নাৱক বচাবলৈ ওলাবনে এজন নিপুণ বঠাধাৰী, সেয়া সময়ত লক্ষণীয় হ'ব। নে এনেদৰেই নিজৰ মাজতে খোৱা কামোৰা লাগি যদুকুল ধ্বংস হৈ যোৱাৰ দৰে এদিন অসমৰ ভেটিৰ পৰা নিশ্চিহ্ন হৈ পৰিব কংগ্ৰেছ, সেয়াও সময়ত লক্ষণীয় হ'ব। আমাৰ এই বিশেষ প্ৰতিবেদনটোত মোৰ সৈতে সহায় সহযোগিতা আগবঢ়ালে বোকাখাটৰ আমাৰ সাংবাদিক উত্তম শইকীয়াই আৰু ভিডিঅ' জাৰ্নেলিষ্ট
পাৰ্থপ্ৰতিম বৰদলৈ। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণাত্মক বা বাতৰিৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।